মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চোৰাকে মেঘে মেঘে যাছে হিয়াৰে আদৰ। নিৰ্ভীকভাৱে ক'লোঁ তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে শালিকি পুৱাৰ ৰ'দালিয়ে দেখিলে তোমালৈ মোৰ মনতে পৰে। নতুন প্ৰতিভা, এই নতুন প্ৰতিভাই আমাৰ সমাজখনক বিশেষ সম্ভাৱনাৰ দুৱাৰমুখলৈ আগবঢ়াই লৈ যায়। ডেম'ক্ৰেচি লাইভে এই নতুন প্ৰতিভাৰ প্ৰতি দায়িত্ব বিভিন্ন সময়ত গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি ৰাখিবলৈ চেষ্টা কৰিছে। আজি এই মুহূৰ্তত আমি মহানগৰীৰ এক বিশেষ স্থানত আছোঁ আৰু আমাৰ লগত এগৰাকী ব্যতিক্ৰমী প্ৰতিভাৰ এগৰাকী আমাৰ যুৱতী আছে, এগৰাকী শিল্পী। তেওঁ হ'ল মনময়ূৰী শইকীয়া। তেওঁ এগৰাকী কণ্ঠশিল্পী, তেওঁ এগৰাকী খেলুৱৈ, তেওঁ এগৰাকী নৃত্যশিল্পী, তেওঁ পঢ়াটো যথেষ্ট তেওঁৰ মেধাৱী। গতিকে এনেকুৱা প্ৰতিভাক আমি আগবঢ়াই এইকাৰণে দিব লাগিব কাৰণ মনময়ূৰীৰ নিচিনাকৈ তেওঁৰ প্ৰজন্মই এই আদৰ্শবিলাক লৈ আগবাঢ়িব লাগিব। তেতিয়া আমাৰ এই সংস্কৃতি চৰ্চা কৰা মানুহৰ সংখ্যা বাঢ়িব আৰু সংস্কৃতি চৰ্চা কৰা যেতিয়া যুৱক যুৱতীৰ সংখ্যা বাঢ়িব সমাজখন অট'মেটিকেলি সুন্দৰ হৈ যাব। গতিকে এক সুন্দৰ পৰিৱেশত আমি স্বাগতম জনাইছোঁ আৰু প্ৰথমতে অভিনন্দন যে তুমি পঢ়া শুনাৰ মাজেৰে কষ্ট কৰি এই সংস্কৃতি চৰ্চা বা ক্ৰীড়া চৰ্চাক তুমি এটা আগস্থান দিছা। প্ৰথমতে অভিনন্দন। থেংক ইউ। হয়, মই মনময়ূৰী শইকীয়া। মই ছেইণ্ট মেৰিজ হায়াৰ ছেকেণ্ডেৰী নৱম শ্ৰেণীত পঢ়ি আছোঁ স্কুলত। মই গান গাই ভাল পাওঁ, লগতে নাচি ভাল পাওঁ, আবৃত্তি কৰি ভাল পাওঁ, লগতে স্পৰ্টছত মই ভলীবল, ছুইমিং, বেডমিণ্টন খেলিও ভাল পাওঁ। মানে সেইটোৱে, সৰুৰে পৰা প্ৰিপেৰেটৰী ক্লাছ ব্লু বাৰ্ডছত থাকোঁতেই মই গান শিকি আহিছোঁ। তাৰপিছত তেতিয়াৰ পৰা মানে তেতিয়া এজনী মেম আছিলে পংখী মেম বুলি, মানে মেমক চাই পেলাই মানে মেমৰ ষ্টাইল মানে খুব ভাল লাগিল। তেতিয়াৰ পৰা মানে গান গাই ভাল পাওঁ আৰু সেইটোৱে। প্ৰশ্ন থাকিব, উত্তৰো শুনিম আৰু তোমাৰ মুখৰ কথাবিলাকৰ প্ৰয়োজন আছে কাৰণ তোমাৰ প্ৰজন্মৰ যিসকল যুৱক যুৱতী বা অন্যান্য ষ্টুডেণ্ট আছে তেওঁলোকক এটা ইনস্পাইৰেশ্যন আমি দিব বিচাৰিছোঁ। কিন্তু গানেৰে আৰম্ভ কৰা যাওক। গান যেতিয়া শুনা যায় মনটো ভাল লাগি যায়। তো আমাৰো এই আজি কথা প্ৰসংগৰ সময়খিনি অলপ গানেৰে মধুৰ কৰি তোলা আৰম্ভণিখিনি। মই মতলীয়া বতাহে জুবিন গাৰ্গৰ এটি গানটো গাব ওলাইছোঁ। মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চোৰাকে মেঘে মেঘে যাছে হিয়াৰে আদৰ। জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা প্ৰীতিৰ নাই ভাগৰ। আবেগৰ লাগি বতাহত উৰে চদিশে মই কিনো কৰোঁ তুমি নাই মোৰে কাষতে। মই আছোঁ গোপনে তোমাৰে যে ভাৱতে উমলিছোঁ প্ৰতিপল জানা জানা হৃদয় প্ৰেমৰে। মই আছোঁ গোপনে তোমাৰে যে ভাৱতে উমলিছোঁ প্ৰতিপল জানা জানা হৃদয় প্ৰেমৰে। ধন্যবাদ। অতি সুন্দৰকৈ গাইছা তুমি, কিন্তু সুন্দৰকৈ গোৱাটো এদিনতে নিশ্চয় সম্ভৱ হোৱা নাই। এই যে গান এটা ভালকৈ গাব লাগে এই কথাখিনি কোৱাচোন। কেনেকৈ ভালকৈ গাবৰ বাবে কি কি শিক্ষা তুমি লাভ কৰিছা বা গানটো গাই থাকোঁতে তুমি কোনখিনি কথা মনত ৰাখিব লাগে যে ভাল গান এটা ভালকৈ এইদৰে এইবিলাক নিয়ম পালন কৰি গাব পাৰি? হয়, মানে মই মানে গানটো শিকিছোঁ কিন্তু মানে মেমৰ মানে একো হেৰি মানে একো মই ক্লাছিকেল না সেনেকুৱা একো হেৰি হোৱা নাই। মই নিজে ঘৰতে মানে হেডফোন লগাই গানটো শুনিছোঁ, বহুতবাৰ শুনিছোঁ, লগতে তাৰপিছত লিখিছোঁ কিমানবাৰ, তাৰপিছত শুনি শুনি নিজেই প্ৰেক্টিচ কৰিছোঁ, তাৰ লগতে ভুলখিনিও গম পাইছোঁ। সেইটোৱে আৰু আৰু এই পঢ়া শুনাৰ মাজতো সংস্কৃতি চৰ্চা, গানৰ চৰ্চা এই সময়বিলাক যেতিয়া উলিওৱা যায় তেতিয়া ভাবা যায় নেকি যে মোৰ পঢ়াত ক্ষতি হ'ব বা তাৰ বিপৰীতে তোমাৰ প্ৰেক্টিকেল অনুভৱটো কেনেকুৱা যে মই পঢ়ি আছোঁ গানৰো চৰ্চা কৰিছোঁ মোৰ ভাল লাগিছে? কোনখিনি অনুভৱ, পজিটিভ নে নিগেটিভ?
অফক'ৰ্ছ পজিটিভে মোৰ হেৰি হয় মানে মই পঢ়িও থাকোঁ লগতে মানে আইনাত চাই চাই গানো গাই থাকোঁ মানে চবফালে মানে মোৰ ইকুৱেলি হৈ গৈছে মানে পঢ়োঁ ভালকৈ তাৰপিছত গানো গাওঁ মানে চবফালে মানে কৰি লৈছোঁ আৰু ঠিক ঠাক আচ্ছা তোমাৰ দৈনন্দিনখিনি যিখিনি দৈনন্দিন আমি ক'ব পাৰোঁ সেই দৈনন্দিনখিনি অকণমান জনাটো জৰুৰী হ'ব কাৰণ তুমি পঢ়ি আছা ছেইণ্ট মেৰী স্কুলত নৱম শ্ৰেণীৰ ছাত্ৰী খেলত জড়িত হৈছা গানত জড়িত হৈছা নৃত্যত জড়িত হৈ আছা এই তোমাৰ দৈনন্দিনৰ যিখিনি মেকআপখিনি টাইমৰ টেবুল মেকআপখিনি কাৰণ বহুতে এটা কথা কয় যে আমাৰ সময় নাই সময় নথকাৰ কাৰণে মই অমুকটো কৰিব নোৱাৰোঁ সময় নথকাৰ কাৰণে মই ছোৱালীজনীক পঢ়াব নোৱাৰোঁ কিন্তু তোমাক দেখিতো আমি লাগিছে যে তোমাৰ কাৰণেতো সময়টো 48 ঘণ্টা এদিনত এনেকুৱা লাগিছে তোমাক দেখি তো কোৱাচোন কোৱা কেনেকৈ মেনেজমেণ্টটো কেনেকৈ হৈ আছে মই মানে গানটো গাওঁ মানে পঢ়োঁ লগতে 6টাৰ পৰা 10টালৈ পঢ়োঁ তাৰপিছত আকৌ মাহঁতে তাৰপিছত চিৰিয়েল চাবলৈ ধৰে তেতিয়া মই বেলেগ এটা ৰুমলৈ গৈ পেলাই আকৌ গানৰ প্ৰেক্টিচ কৰোঁ তাৰপিছত আকৌ নাচোঁ মানে সেনেকৈ মানে চব বস্তু মানে মিলাই হৈ আছে আৰু সৰুৰে পৰা সেইটোৱে মানে এনেকুৱা ফিল হোৱা নাই যে পঢ়াত কমি গৈছে নহ'লে গানত কমি গৈছে চব মানে ইকুৱেলি হৈ গৈছে যেতিয়া ক্লাছ খোলা থাকে স্কুল খোলা থাকে ক্লাছত কিমান বজাত যাবৰ বাবে ৰেডি হ'ব লাগে মই 7:30তে উঠোঁ তাৰপিছত 8টাত দেউতাই লৈ যায় তাৰপিছত স্কুলৰ পৰা আহোঁ 2টা বজাত আহোঁ তাৰপিছত শুওঁ টিউশ্যন কৰোঁ তাৰপিছত আকৌ গান গাওঁ তাৰপিছত মানে এনেকৈয়ে আৰু পঢ়া শুনা মিলি গৈছে আৰু গানৰ ৰিহাৰ্চেলখিনি ৰেগুলাৰলি হয় আৰু ৰেগুলাৰলি যদি হয় দিনটোৰ কোন সময়ত হয় স্কুল খোলা সময়ত বা অন্য সময়ত স্কুল মানে স্কুল যেতিয়া খোলা থাকে তেতিয়া হয় ৱেডনেছডে হয় নহয় মানডে আৰু ৱেডনেছডে হয় 5টা বজাৰ পৰা হয় 5টাৰ পৰা 7টালৈ সেইটোৱে আৰু ঘৰত যিটো ৰেগুলাৰ ৰিহাৰ্চেলটো কিমান প্ৰয়োজন কাৰণ কণ্ঠটো আচল কথা কাৰণ কণ্ঠটো যিকোনো কথাৰ বিখ্যাত ব্যক্তিসকলে কৈছে যে এটা বিষয়ে যদি এক্সপাৰ্ট হ'ব লাগে সেই বিষয়টোত বাৰে বাৰে কনচেনট্ৰেট কৰিব লাগে বাৰে বাৰে প্ৰেক্টিচ কৰিব লাগে যদি পঢ়া শুনাৰ মাজত এইটো কৰিব লগা হয় আৰু ৰাতিপুৱা 7:30 বজাত স্কুল যোৱা বুলি ক'লা 2 বজাত আহি শুব লাগিল তো এই ৰেগুলাৰ প্ৰেক্টিচটো কিমান সময় কৰিব লাগে কোনখিনি সময়ত কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে কোনখিনি অভিজ্ঞতা হৈছে তোমাৰ মই মানে এনেকুৱা নহয় যে কনচিডাৰ কৰিব লাগিব মই কনচিডাৰ কৰোঁ লগতে মানে গান মানে শুনো মানে গাই থাকোঁ শুনো মানে মাহঁতে কেতিয়াবা মানে কয় কিমান গাবি আৰু মানে এনেকুৱা আৰু মই মানে মানে ঘৰটো মানে পূৰা গানেৰে ভৰ্তি হৈ গৈছে মানে মই ইমান মানে লাইক কনচিডাৰ কৰোঁ সেইটোৱে গানৰ কথা পাতি আছোঁ আমাৰ লগত আছে মনময়ূৰী এগৰাকী প্ৰতিভাৱান ব্যতিক্ৰমী প্ৰতিভা আৰু প্ৰতিভাৰ বাবে তেওঁ যিটো মগজুৰ যিটো ইচ্ছা বা তেওঁৰ যিটো দৈনন্দিনৰ যিটো ব্যস্ততা বেলেগ বেলেগ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰিছে এয়া কিন্তু অতি শুভ লক্ষণ আৰু তেওঁ কৈছে ইয়াৰ জৰিয়তে তেওঁৰ পঢ়াত এটা ইতিবাচক প্ৰভাৱ পৰাৰ কথা কৈছে আমি গানৰ কথালৈ পুনৰ যাম কিন্তু আমি যিহেতু জানো কবিতাও লিখি থকা হৈছে বা কবিতা সুন্দৰকৈ পাঠ কৰাৰ চেষ্টা কৰিছা গতিকে অকণমান কবিতাৰ মাজলৈ যাওঁ এনেকুৱা সুন্দৰ পৰিৱেশত আছোঁ আমি এটা নৈসৰ্গিক পৰিৱেশ গতিকে অকণমান কবিতা লগা পৰিৱেশত কবিতা শুনিলে ভাল লাগিব মই এতিয়া প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ডক্টৰ ভূপেন হাজৰিকাৰ কবিতাটো আবৃত্তি কৰিব ওলাইছোঁ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ তোমাৰ শক্তিখিনি দিয়া বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা মই ক'লোঁ তুমি এইটো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হ'বা তাৰ নাম সঁচা উদাৰতা সেয়েহে আকাশ দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়ে দিয়া মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত দানৱৰ সমাজতো গাম মানৱৰে গীত কলিজাৰ সঁচা সুৰ হিত মুমূৰ্ষু মানৱক
জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ শতবাৰ প্ৰণিপাত কৰোঁ শতবাৰ প্ৰণিপাত কৰোঁ ধন্যবাদ অতি অপূৰ্ব আৰু অতি সুন্দৰ কেনেকৈ সম্ভৱ হৈছে এয়া ইয়াৰ বাবে নিশ্চিতভাৱে দীৰ্ঘদিনীয়া তোমাৰ সাধনা লাগিব আৰু এইটো আগ্ৰহ লাগিব তোমাৰ গানত আগ্ৰহ ক্ৰীড়াত আগ্ৰহ বাৰে বাৰে কৈ আছোঁ বাৰে বাৰে কৈ থাকিম আমাৰ সাক্ষাৎকাৰ শেষ নোহোৱালৈকে কাৰণ তোমাৰ এই যিটো আগ্ৰহৰ কথা তোমাৰ প্ৰজন্মই জনাটো উচিত হ'ব কাৰণ তোমাৰ গানত ইমান সুন্দৰ এটা আগ্ৰহ আবৃত্তিৰ আগ্ৰহ কাৰণ আগ্ৰহ নাথাকিলে ইমান কমপ্লিট এটা যিটো ছাকচেছ সম্ভৱ নহয় কেতিয়াৰ পৰা এইদৰে আবৃত্তি কৰাৰ অভ্যাস কৰা হৈছিলে মই 2018ত উপম শইকীয়া ছাৰৰ তাতে আবৃত্তি শিকিছিলোঁ শব্দম স্কুল অফ ৰিচাইটেশ্যনত তেতিয়াৰ পৰা মানে ছাৰেও বহুত ক'লে পাৰিবা পাৰিবা আৰু লগতে মানে মেইনলি এইটো বহুত মষ্ট মেইনলি চবতকৈ ভাল লাগে মানে শুদ্ধ কণ্ঠস্বৰ আৰু শুদ্ধ উচ্চাৰণ তাৰ পৰা মানে আবৃত্তি কৰিবলৈ মানে খুব ভাল লাগিল ছাৰক দেখিলোঁ তাৰপিছত বহুত ছোৱালী ল'ৰাক দেখিলোঁ তেতিয়াৰ পৰা মানে বহুত মোৰ নিজৰে ভাল লাগে মানে কৰি ভাল লাগে সেইটোৱে আৰু কবিতা আবৃত্তি কৰি আৰু লগতে মাৰো বহুত মানে মাও মানে মোৰ যদি কৰিব মন নাথাকে মা মানে কয় আৰু ব'লা ব'লা কিয় পাৰিবা মানে টাইম কাৰো কাৰণে ৰখি নাথাকে মানে যিমান পাৰা কৰা আৰু মানে যি পাৰা তুমি মানে সেইটোৱে জীৱন এবাৰেই সেই জীৱনক ক্ৰিয়েটিভ কামত খটুৱাব লাগে অনে লাইটাৰ নোট উপম শইকীয়া ছাৰতে নিশ্চয় তোমালোকে শিকোঁতে অকণমান ফিজ দিব লগা হৈছিলে এতিয়া তোমাৰ নিচিনা এটা টেলেণ্ট যেতিয়া পাইছোঁ ইমান সুন্দৰ তোমাৰ প্ৰেক্টিকেলি দেখুৱাই দিছা ইমান সুন্দৰ আবৃত্তি তো উইদাউট ফিজ অসমৰ যুৱ প্ৰজন্মক বা অন্যান্য প্ৰজন্মক তুমি আবৃত্তি কেনেকৈ কৰিব লাগে কি কি শিকিছিলা অকণমান তুমি বিনামূলীয়াকৈ শিকাই দিব লাগে অলপ আবৃত্তি মানে কবিতা আবৃত্তি কৰা নহয় আবৃত্তি মানে শুদ্ধ উচ্চাৰণ শুদ্ধ কণ্ঠস্বৰ তাৰপিছত ভালকৈ এটা কবিতা পাঠ কৰা বা তাৰপিছত মানে মুখস্থ কৰাটো মেইনলি মানে কবিতাবোৰ মুখস্থ কৰা মানে মেইনলি আৰু মানে মই মানে এইটো নহয় যে মানে কবিতা এটা আবৃত্তি কৰিছোঁ মই মানে কেতিয়াও মুখস্থ কৰি পোৱা নাই কিন্তু মানে ছাৰে যোনটো মডাৰেশ্যন যায় মানে মোৰ তেতিয়া আবৃত্তি নিজেই মুখস্থ হৈ যায় মানে এইটোৱে আৰু মানে নিজৰো এটা হেৰি থাকিব লাগিব মানে কৰিব পাৰিম সেইটো থাকিব লাগিব তেতিয়াহে মানে পাৰিব চবেই পাৰিব তেতিয়া হয় আগ্ৰহৰ লগতে আৰু কবিতাটো অলপ বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু সেই বুজাৰ লগে লগে সেই মডুলেশ্যনটো আহিব মানে মডুলেশ্যনটো মেইনলি মানে যেতিয়া কবিতা এটা আবৃত্তি কৰিম ধুনীয়াকৈ পাঠ কৰিম শুদ্ধ উচ্চাৰণ শুদ্ধ কণ্ঠস্বৰ তাকে গতিকে আমি এগৰাকী প্ৰতিভাৱান আমাৰ লগত ছাত্ৰী আছে তেওঁ শিল্পী আছে তেওঁৰ গান আকৌ শুনিব লাগিব আমি এইটো অধ্যায় ইমানতে সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী অধ্যায়ত আমি আৰু কিছু গুৰুত্বপূৰ্ণ কথা ৰসাল কথা গান কবিতা আগবঢ়াম আহক তেনেহ'লে আমি পৰৱৰ্তী খণ্ডলৈ যোৱাৰ আগতে এটা চমু বিৰতি লওঁ Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam, affiliated to Boruland University. ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.